ইটছ নিবিৰ নয়ন এই নামষাৰ মই কিয় লৈছোঁ জানেনে এই নামটো বহুত এজন হেণ্ডচাম ল'ৰাৰ হয় মানে সি কমেণ্টছ কৰিছে বেবিডল নামৰ ইনষ্টাগ্ৰাম ক্ৰিয়েটৰ এজনীৰ ভিডিঅ'ত মানে কমেণ্টছ কৰিছে বধূ ছোৱালীবিলাক ধুনীয়া নাথাকেই হয়নে ৰাইজ কথাষাৰ আমাৰ বোলে বধূ ছোৱালীবিলাক বোলে ধুনীয়া নাথাকে ইমান দিনে ধুনীয়া বুলি ভাবিহে আমি ফটো ভিডিঅ' পষ্ট কৰি আছিলোঁ শ্বেয়াৰ কৰি আছিলোঁ আমি বোলে ধুনীয়া নহওঁৱেই আৰু তাৰ কমেণ্টছৰ তলতে এজনী হেমা মালিনী আৰু শ্ৰীদেৱীতকৈ ওপৰৰ ধুনীয়া ছোৱালী এজনীয়ে কমেণ্টছ কৰিছে তাৰ নাম হৈছে মানসী দাস তাই লিখিছে সিহঁত দেখাতহে বগা আমি বোলে দেখাতহে বগা ভিতৰত নহয় এনে দেখাতহে কিছুমান মানুহ বগা নহ'লেও ধুনীয়া থাকে মানে বড়োৰ বাদে বেলেগ মানুহবোৰ আৰু বগা নহয় কিন্তু ধুনীয়া ধুনীয়া বোলে ক'তনো লিখা আছে বড়োবিলাক ধুনীয়া নহয় বেলেগবোৰ ধুনীয়া আছে আমাৰো বহুত ধুনীয়া ধুনীয়া তুমি কি জানিবা তুমি ভালকৈ চাবাচোন আমাৰ বড়ো ফিল্মৰ এক্ট্ৰেছবোৰ কিমান ধুনীয়া ধুনীয়া মই কোৱা নাই কিন্তু আপোনালোকৰ বা তোমালোকৰবোৰ ধুনীয়া নহয় বুলি কোনো জাতি বুলি ধুনীয়া নাই জাতিলৈ কোনো ধুনীয়া নাই আছে এনেকৈ ইয়াৰ মাজতে ধুনীয়া কিছুমান বেয়া কিছুমান বগা কিছুমান ক'লা ভগৱানে যি সৃষ্টি কৰিছে তাতে তুমি ক'বলগীয়া একো নাই তুমিওতো ইমান তবা নহ'লেও ধুনীয়া থাকে মুখৰ চাইজ থাকে বগা নহ'লেও বোলে ধুনীয়া আৰু মুখৰ চাইজ থাকে মানে বড়োবোৰে নহয় আৰু বেলেগবোৰে বড়োবোৰ কিন্তু ধুনীয়া নায়েই বোলে এইবিলাক কিয় দিলে ভগৱানে জনাবচোন ৰাইজ কথাষাৰ সঁচানে এই অক্ষয় কুমাৰ আৰু হেমা মালিনীৰ কথাষাৰ আৰু ইহঁত দুটাৰ কমেণ্টছটো মই স্ক্ৰীনত লগাই দিছোঁ দেই আপোনালোকে চাব পাৰে বিশ্বাস যদি নকৰে হেমা মালিনী আৰু অক্ষয় কুমাৰ নিচিনা বহুত ধুনীয়া